নমস্কাৰ এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান ৰূপান্তৰৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন দিন নতুন সময় নতুন অতিথিৰ সৈতে ষ্টুডিঅত মই সাগৰিকা আজি আমাৰ ষ্টুডিঅৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি যিগৰাকী কণ্ঠশিল্পীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱাৰ লগতে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ 2023-24 বৰ্ষৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত চূড়ান্ত স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি চিনাকি কৰাই দিব বিচাৰিছো এয়া হৈছে ছায়াৰাণী মেলাং ছায়া তোমাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো আজি তোমাৰ লগত আমি বহুত কথা পাতিম তাৰ আগতে আমি গীতৰ মাজলৈ ঘূৰি যাম প্ৰথমটো গীত কি শুনাবা হয় নিশ্চয় মই প্ৰথমটো গীত মই ভূপেন্দ্ৰ সংগীতেৰে গীতৰ খৰা আৰম্ভ কৰিব বিচাৰিছো
খুব সুন্দৰ গাইছা আচলতে এনেধৰণৰ গীতসমূহ যেতিয়া যিকোনো মুহূৰ্ততে যেতিয়া এজন শিল্পীয়ে পৰিৱেশন কৰে সঁচাকৈ প্ৰতিজন অসমীয়া আচলতে গৰ্বিত হৈ উঠে খুব এটা কালজয়ী গীত গালা তোমাক ধন্যবাদ জনাইছোঁ যিহেতু তুমি অসম সাংস্কৃতিক মহাসংগ্ৰামত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত বিশেষ স্থান পাইছিলা সেই গ্ৰাম্য পৰ্যায়ৰ পৰা চূড়ান্ত পৰ্যায়লৈকে এই সময়খিনি সেই গোটেই যাত্ৰাটো যিহেতু প্ৰায় 3 লাখ প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে ইমানখিনি প্ৰতিযোগীৰ ভিতৰত তুমি নিৰ্বাচিত হৈছা গতিকে সেই যাত্ৰাটো কেনেকুৱা আছিলে হয় এই যাত্ৰাটো ক'বলৈ গ'লে বহুত আমাৰ লাভদায়ক হৈছে মানে যাত্ৰাটো আমাৰ যিহেতু গ্ৰাম্য পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে প্ৰায় 5টা ৰাউণ্ডৰ হৈছিল আৰু এই 5টা ৰাউণ্ডত মানে আমি প্ৰত্যেকটা বিভাগতে মানে প্ৰত্যেকটো গীততে প্ৰত্যেকটো ৰাউণ্ডতে নতুনকৈ আমি গীত শিকিবলৈ পাইছোঁ তাৰ কাৰণে আমাৰ বহুত লাভ হৈছে আৰু এতিয়া যিহেতু আমি গম পাইছে 3 লাখতকৈও অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত মানে আমি ৰাজ্যিক পৰ্যায়লৈ গৈ গ্ৰেণ্ড ফিনালেলৈ গৈ যে তাৰ পৰা কিবা এটা স্থান পাবলৈ সক্ষম হৈছোঁ সেইটোৰ বাবে মই মানে নিজকে বহুত ধন্য মানিছোঁ ঠিক আছে আমি এই সম্পৰ্কে আৰু বহু কথা পাতিম আমি পুনৰ গীতৰ মাজলৈ ঘূৰি গৈছোঁ এবাৰ ৰাইজৰ বাবে আৰু এটি গীত হয় মই এবাৰ আমাৰ তিৱা সম্প্ৰদায়ৰ এটি মাছ ধৰা গীত গাবলৈ খুজিছোঁ নিশ্চয়
ছায়া ভূমিপুত্ৰ তিৱাসকলৰ ভাষা আৰু আমাৰ অসমীয়া দুইটা প্ৰকাৰ সংমিশ্ৰিত এই মাছ ধৰা গীতটো খুবেই ভাল লাগিলে খুব ধুনীয়া গান এটা আচলতে তুমি বাছনি কৰিছা মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত যি ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত তুমি বিশেষ আচলতে তিৱা অনুষ্ঠান এটাত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলা আচলতে তাত বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত আছিল সেই অনুষ্ঠানটোত সেই সকলোৰে আগত তুমি অনুষ্ঠান পৰিৱেশন কৰিছিলা সেই মুহূৰ্তত কিবা ভয় সংকোচ তেনেকুৱা ভাৱ আহিছিল নেকি বা সেই গোটেই অভিজ্ঞতাটো কেনেকুৱা আছিল হয় এই অভিজ্ঞতাটো মানে এইটো মোৰ ফাৰ্ষ্ট অভিজ্ঞতা বুলি ক'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইটো নেশ্যনেল ইউথ ফেষ্টিভেল 2024 এনে প্ৰত্যেক বছৰে হৈয়ে থাকে এইবাৰ মানে মহাৰাষ্ট্ৰ নাছিকত হৈছিল আৰু এইটো এই সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে 4টা ৰাউণ্ডৰ হৈছিল ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট পৰ্যায়ৰ হৈছিল তাৰপিছত ষ্টেট পৰ্যায়ৰ আৰু ষ্টেট পৰ্যায়ৰ পৰা বাছনি হয় মই নেশ্যনেল পৰ্যায়লৈ গৈছিলোঁ আৰু মই এইখিনিতে ক'ব ল'ম যে মানে ৰাজ্যিক পৰ্যায়ত 3গৰাকীকে বাছনি হৈছিল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাট মানে নেশ্যনেল পৰ্যায়লৈ অনলি ফাৰ্ষ্টজনকহে লৈ গৈছিল তো মই মানে ফাৰ্ষ্ট হৈছিলোঁ অকল মই গৈছিলোঁ অসমৰ হৈ গৈছিলোঁ আৰু এইটো মই ছ'ল' ফক ছঙত গৈছিলোঁ আৰু তাত যোৱাৰ পিছত মানে অল ইণ্ডিয়াৰ আমাৰ প্ৰায় 28খন ৰাজ্যৰ মাজত কম্পিটিশ্যন হৈছিলে প্ৰত্যেক ৰাজ্যৰ পৰাই মানে ফক ছঙৰ কম্পিটিশ্যন হৈছিলে তাৰ পৰা মই অসমৰ হৈ গৈছিলোঁ আৰু তেনেকৈ অভিজ্ঞতাটো বহুত ধুনীয়া বুলি ক'ব লাগিব মানে বহুত মানে গোটেই অসমৰ প্ৰত্যেক ষ্টেটৰ পৰাই প্ৰতিযোগীবিলাকক লগ পাইছোঁ তো মানে সেইটো বহুত আচলতে তোমাৰ কাৰণে এটা ডাঙৰ সফলতা আৰু তাৰ পৰা যেতিয়া ঘূৰি আহিছিল তাৰপিছত অসমীয়া ৰাইজৰ বা আমাৰ মৰিগাঁৱৰ বাকী ৰাইজৰ সঁহাৰি কেনেকুৱা আছিল হয় মই আমাৰ অসমৰ পৰা তেনেকৈ গ্ৰুপ ছঙৰ পৰাও গৈছিল ডান্সৰ পৰাও গৈছিল তেনেকৈ কিন্তু কোনো এটাইও একো এটা পৰ্যায়ত লাভ কৰিবলৈ পোৱা নাছিল কিন্তু মই পাইছিলোঁ তো তাত আমাৰ যি 4গৰাকীকে ইনচাৰ্জ গৈছিল তেখেতলোকে মানে মোক কৈছিল যে তুমি অসমৰ মানটো ৰাখিলা তাৰপিছত ইয়াৰ পৰা মোৰ DC ছাৰেও কল কৰিছে আমাৰ মৰিগাঁৱৰ ডিষ্ট্ৰিক্টৰ পৰা সেইটো মই নিজকে গৌৰৱবোধ কৰি ক'ম তেখেতেও কৈছে যে তুমি মৰিগাঁৱৰ জীয়ৰী হয় অসমৰ মানটো ৰাখি আনিছা সেইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু পিছত তাৰ পৰা অহাৰ পিছত মানে মোক এয়াৰপৰ্টতে গোটেইখিনিয়ে সম্বৰ্ধনা জনাইছে আকোৱালি লৈ আহিছে সকলোৱে গৌৰৱৰ মুহূৰ্ত হয় 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 সেইটো বহুত গৌৰৱ অনুভৱ কৰিছোঁ মই সেইখিনি সময়ত নিজকে আৰু তাৰ পৰা অহাৰ পিছত মৰিগাঁও মই নিজ স্থলী যেতিয়া পাইছোঁ তাতো সকলোৱে ৰখি আছে আৰু মই এইখিনিতে ক'ম যে সেইদিনাখন 17 তাৰিখ আছিল 17 জানুৱাৰী আৰু তেতিয়া আমাৰ এইটো ডিষ্ট্ৰিক্ট পৰ্যায়ৰ এইটো হৈ আছিলে সাংস্কৃতিক মহাসংগ্ৰামৰটো হৈ আছিলে তো মই এয়াৰপৰ্টৰ পৰা বাহিৰে মই তাত কম্পিটিশ্যনটো কৰিবলৈ গৈছিলোঁ জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ হৈ আছিলে তাত মই এয়াৰপৰ্টৰ পৰা বাহিৰে গৈছিলোঁ তো তাত DC ছাৰো আছিলে DC অফিচতে যিহেতু হৈছিল তাত DC ছাৰেও কৈছে যে তোমাক মানিছোঁ তুমি যে ইমান কৈছে যে উৰি আহি তুমি গাইছা আহি এনেকৈ কৈছে আৰু তাৰপিছত আকৌ তাৰ পৰা কম্পিটিশ্যনটো কৰিহে মই আকৌ গৈছোঁ তাত অসম সাহিত্য সভাৰ সভাপতি সকলোৱে ৰখি আছিলে সম্বৰ্ধনা জনাবলৈ মই বহুত মানে ভাল লাগিছে আৰু সেই ভাষাটো বৰ্ণনা কৰিব নোৱাৰি মানে আচলতে মৰিগাঁও অঞ্চলটো কি হয় বিভিন্ন জাতি জনগোষ্ঠী আচলতে এক হৈ আছে আৰু তাৰে ভিতৰত তুমি তিৱা গীতৰ ওপৰত বিশেষ চৰ্চা এইদৰে অব্যাহত ৰাখিছা আচলতে খুবেই এটা ভাল খবৰ গতিকে তুমি এইদৰে নিজৰ চৰ্চাটো এইদৰে অব্যাহত ৰাখা আৰু অসমৰ এখন চিনাকি মুখ হ'লে পৰিণত হোৱা তাৰ বাবে সকলোৱে আচলতে তোমাৰ যিসমূহ আহিবলগীয়া পৰিকল্পনা আছে পৰিকল্পনাসমূহ ৰাইজে আঁকোৱালি লওক আমি পুনৰ কথা পাতিম বাৰু আকৌ গীতৰ মাজলৈ ঘূৰি গৈছোঁ এবাৰ কি শুনাবা Hey,
ধুনীয়া এটি গোৱালপৰীয়া লোকগীত খুব ভাল লাগিলে ছায়া তোমাৰ একেবাৰে শৈশৱলৈ এবাৰ যাব বিচাৰিছোঁ শৈশৱত সেই গীতৰ পৰিৱেশটো ঘৰত আছিলে নেকি কোনোবা জড়িত আছিলে নেকি গানৰ লগত মানে ঘৰত আত্মীয় হওক কেনেকুৱা আছিলে হয় মোৰ ঘৰত ক'বলৈ গ'লে দেউতাই গান চান গাইছিলে আগতে ইমান তেনেকুৱা নহয় যদিও গাইছিলে আৰু মায়ে সংগীতৰ লগত যদিও তেনেকুৱা একো নাই কিন্তু তথাপিতো ছাপোৰ্টটো সদায় আছিলে মাৰ দেউতাতকৈ বেছি ক'বলৈ গ'লে দেউতাতকৈ বেছি ছাপোৰ্টটো মাৰ বেছি তো তেনেকৈ মই এখন পৰিয়ালৰ পৰা সেইটো পাইছোঁ আৰু মোৰ দাদা খুৰা সকলোৰে পৰা সেইখিনি সহযোগিতা পাইছোঁ তো তেনেকৈ মই আগুৱাই আহিলোঁ আৰু এই মুহূৰ্তত যদি তোমাক মই সুধোঁ তুমি কোনগৰাকী শিল্পীৰ আচলতে গীতৰ প্ৰতি আকৰ্ষিত হৈ এই সংগীতৰ জগতখনলৈ আহিলা তুমি কাৰ কথা ক'বা হয় তেনেকৈ ক'বলৈ গ'লে মই নিৰ্দিষ্টকৈ নাম ক'ব নোৱাৰিম তেনেকৈ চেঞ্জ হৈ থাকে সকলোৰে পৰাই মই অনুপ্ৰাণিত হৈ আহিছোঁ ওলাই তেনেকুৱাই এনেকৈ নিৰ্দিষ্টকৈ ক'বলৈ গ'লে অলপ কঠিন হয় টান হয় আৰু আনুষ্ঠানিক শিক্ষা লৈছা চাগে হয় মই লৈছিলোঁ বি মিউজিক কমপ্লিট কৰিলোঁ ক্লাছ 10ত আমাৰ মৰিগাঁৱতে সাধনা সংগীত মহাবিদ্যালয়ৰ পৰা ঠিক আছে বাৰু আমি আৰু কথা পাতিম আমি পুনৰ গীতৰ মাজলৈ ঘূৰি গৈছোঁ এইবাৰ কি শুনাবা হয় এইবাৰ মই খুব জনপ্ৰিয় গীত সুভাষণা দত্ত বাইদেউৰ এটি গাব বিচাৰিছোঁ
খুব ধুনীয়া সুবাসনা দত্তপাৰ্তী খুব ধুনীয়া গীত খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিছা খুব ভাল লাগিছে ছায়া তুমি যিহেতু বৰ্তমান অধ্যয়নৰত এগৰাকী ছাত্ৰী তাৰ লগতে সংগীতৰ যাত্ৰাটো একেলগে দুয়োটা দিশ একেলগে আগুৱাই গৈ আছা আগতে যেতিয়া তোমাৰ কলেজৰ দিনবোৰ তাতে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে কলেজৰ দিনত হওক বা তোমাৰ স্কুলীয়া জীৱনতে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত হয়তো গীত গোৱা গতিকে ছাৰ বাইদেউসকলৰ তোমাৰ এই ক্ষেত্ৰত ছাপোৰ্ট কেনেকুৱা আছিলে হয় মই যেতিয়া মৰিগাঁও কলেজত মই HSৰ পৰা ডিগ্ৰীও মৰিগাঁও কলেজৰ পৰাই কমপ্লিট কৰিছিলোঁ আৰু তাত মই এনে সংগীতৰ ক্ষেত্ৰত মানে কলেজত আৰু ক'বলৈ গ'লে তাত মানে ফাৰ্ষ্ট ইয়েৰত মই কম্পিটিশ্যন কৰিছিলোঁ কলেজ উইকত আৰু তাত মই বেষ্ট ছিংগাৰ হৈছিলোঁ হোৱাৰ পিছৰ পৰাই মানে লীলাকান্ত আমাৰ যিগৰাকী প্ৰিন্সিপাল তেখেতৰ পত্নী অমি বৰঠাকুৰ মেম তেখেতে মোক মানে আঁকোৱালি লৈ মানে কৈছে যে তোমাৰ মই ভূপেন হাজৰিকাৰ এই গীতটো বহুত ভাল পাইছিলোঁ বহুত ধুনীয়া গাইছিলা তেনেকৈ বহুতখিনি কথা কৈছে আৰু তেনেকৈ আছিল কবিতা মেম ফিজিক্সৰ আৰু আছিল হেমন্ত নাথ ছাৰ এনেকৈ আছিল আৰু বহুত কেইগৰাকী ছাৰ তেখেতলোকৰ পৰা মই বহুতখিনি সঁহাৰিও পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মোক আৰু কিবা কিবি অনুষ্ঠান হ'লে কলেজত মাতে তেওঁলোকে যি ধৰণৰে অনুষ্ঠান নহওক তেওঁলোকে মানে মোক মাতিবই আৰু মাতি মানে গান চান গোৱাব এনেকুৱা আৰু আৰু আমি জানিব পাৰিছোঁ যে তুমি মৰিগাঁও মহাবিদ্যালয়ৰ পৰা 4বাৰকৈ বেষ্ট ছিংগাৰ আচলতে শ্ৰেষ্ঠ গায়িকা হৈছিলা এই সম্পৰ্কে যদি অকণমান কোৱা হয় মই 4বাৰকৈ নহয় 3বাৰকৈ হৈছিলোঁ হয় 4বাৰকৈ মানে আৰু এবাৰ মই কৰা নাছিলোঁ 3বাৰেই কৰিছিলোঁ মই ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ তেতিয়া মই মানে ফাৰ্ষ্ট জনাও নাছিলোঁ যে কিমানকেইটা গানৰ কি গানৰ কম্পিটিশ্যন হ'ব এইকেইটা মই জনা নাছিলোঁ তাৰপিছত তাত যোৱাৰ পিছত মই ইউনিয়ন বডিৰ লগত লগ হৈ মানে মই জানিছোঁ কলেজ উইকত কেনেকুৱা ধৰণৰ হ'ব কম্পিটিশ্যনটো কি গানৰ হ'ব তাৰপিছত কালচাৰেল ছেক্ৰেটাৰী ভৈৰৱ দা আছিল নেকি পাহৰিছোঁ তেখেতে মোক লিষ্টখন দিছে যে ভূপেন্দ্ৰ সংগীত জয়ন্ত সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত সুগম সংগীত এনেকৈ মানে 10-11টামান গীতৰ কম্পিটিশ্যন হ'ব আৰু মই গোটেই প্ৰচেছটো জানি লৈছিলোঁ যে তেখেতে কৈছে যে মানে এনেকৈ 10-12টা গীতৰ কম্পিটিশ্যন হ'ব আৰু তাৰ ভিতৰত যোনে বেছিকৈ ফাৰ্ষ্ট পজিশ্যনটো পাব তেখেতে বেষ্ট ছিংগাৰ হ'ব এনেকৈ কৈছিল তাৰপিছত মই ঘৰলৈ গ'লোঁ যোৱাৰ পিছত সেইখিনি প্ৰিপেৰেশ্যন কৰিলোঁ কৰাৰ পিছত অহাৰ পিছত গম পাইছোঁ হিন্দী গীতৰো কম্পিটিশ্যন হয় কিন্তু মই গম পোৱা নাছিলোঁ সেইটো মোক কোৱাও নাছিলে তাৰপিছত মই ভাবিলোঁ হিন্দী গীতনো কি গাম তাৰপিছতে মিউজিচিয়ান যোন আছিলে খুৰা আছিলে ফুলেন ঠাকুৰীয়া খুৰা আছিলে তেনেকৈ আৰু তবলাও আছিলে দাদা এজন তেখেতে মানে মোক আগৰ পৰাই চিনি পায় তেখেতে মোক এদিন মানে গোৱাইছিলে হিন্দী গীত এটা তো তেখেতে কৈছিল তোমাৰ দেখোন আছে হিন্দী গীত এনেকৈ গাওঁ বুলি ক'লে গাবলৈ পাৰাই তাৰপিছত তেখেতে মোক এটা পুৰণা হিন্দী গীত দিছিলে গীতটো পাহৰিছোঁ সেইটো দিছিলে এইটো গাইছিলোঁ আৰু মই ফাৰ্ষ্ট পজিশ্যন হিন্দী গীততো পাইছিলোঁ তেনেকৈ বহুতকেইটাতে ফাৰ্ষ্ট পজিশ্যন পাই মই বেষ্ট ছিংগাৰটো হৈছিলোঁ সঁচাকৈ এটা আচলতে ভাল খবৰ এখন মহাবিদ্যালয়ৰ পৰা 3বাৰকৈ শ্ৰেষ্ঠ গায়িকা তোমাৰ বাবে আচলতে এটা গৌৰৱৰ কথা ছায়াৰ জীৱনৰ আচলতে সংগীত জীৱনৰ বহু কথা আমি এতিয়ালৈকে জানিছোঁ আমি আৰু কথা পাতিম অকণমান যদি শৈক্ষিক জীৱনৰ কথাও জানো বৰ্তমান তুমি কিহত অধ্যয়ন কৰি আছা হয় মই 2022ত ডিগ্ৰী কমপ্লিট কৰিলোঁ মৰিগাঁও কলেজৰ পৰাই ডিগ্ৰী কমপ্লিট কৰি এতিয়া মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ ঠিক আছে বাৰু তোমাৰ এই যাত্ৰা শুভ হওক সংগীতৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো তুমি আগুৱাই যোৱা আমি কথা আৰু পাতিম বাৰু পুনৰ গীতৰ মাজলৈ ঘূৰি গৈছোঁ এইবাৰ কি শুনাবা মই এবাৰ সুৰেখা চেত্ৰী বাইদেউৰ পৰ্বতীয়া মেঘৰে গীতটি গাবলৈ লৈছোঁ
সদায় এটি খুব ধুনীয়া গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিছা ছায়াৰ কণ্ঠত আমি আৰু বহু গীত শুনিম আৰু এইখিনিতে ল'ব বিচাৰিছোঁ এটা চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত পুনৰ আমি অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিছোঁ ছায়া যিহেতু তুমি এগৰাকী উঠি অহা প্ৰজন্মৰ গায়িকা তোমাক এটা কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ আনুষ্ঠানিক শিক্ষাৰ অবিহনে এগৰাকী সফল গায়িকা হ'ব পাৰেনে বুলি তুমি ভাবানে পাৰে নিশ্চয় কিয় নোৱাৰিব কাৰণ এতিয়া যিমানখিনি উঠি আহিছে তাৰ ভিতৰত বহুখিনিয়ে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ উঠি আহিছে আৰু মই ক'বলৈ নাযাওঁ যে তেখেতলোকে আনুষ্ঠানিক শিক্ষা হ'লেহে এগৰাকী পাৰ্গত গায়িকা বা গায়ক হ'ব পাৰিব এইটো বুলি তেনেকুৱা কোনো কথা নহয় বুলি মই ভাবোঁ ঠিক আছে বাৰু আমি তোমাৰ লগত আৰু কথা পাতিম আৰু গীত শুনিম এবাৰ আমাৰ দৰ্শকসকলৰ বাবে আৰু এটি গীত হয় মই এইবাৰ দীপেন বৰুৱাদেৱৰ গীত এটি গাব বিচাৰিছোঁ দীপেন বৰুৱাদেৱৰ আচলতে এটা খুব ধুনীয়া গীত সুন্দৰকৈ পৰিৱেশন কৰিছা ভাল লাগিছে ছায়া তুমি যিহেতু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছা এটি যদি ভাল লগা অভিজ্ঞতা আমাৰ দৰ্শকসকলক জনোৱা
হয় মই ভাল লগা অভিজ্ঞতা বুলি ক'বলৈ গ'লে মহাৰাষ্ট্ৰৰ নাছিকৰ বিষয়ে ক'ম সেইটো মোৰ প্ৰথম অভিজ্ঞতা আৰু খুব ভাল লগা অভিজ্ঞতা আৰু সেইখিনি মই উঠনি বৰ্ণন কৰি উঠিছোঁৱে সেইটোৱে মোৰ আটাইতকৈ ভাল লগা অভিজ্ঞতাটো ঠিক আছে বাৰু আমি আৰু কথা পাতিম আমি পুনৰ গীতৰ মাজলৈ ঘূৰি গৈছোঁ হয় নিশ্চয় হয় মই এইবাৰ আমাৰ সকলোৱে জনপ্ৰিয় জুবিন দাৰ এটি গীত গাব লৈছোঁ Bye.
খুব সুন্দৰ ছায়া খুব সুন্দৰকৈ পৰিৱেশন কৰিলা যেহেতু তুমি দীৰ্ঘদিন ধৰি সংগীতৰ লগত জড়িত হৈ আছা হয়তো তোমাৰ বহুত পৰিকল্পনা আছে সংগীতৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কেনেকুৱা হয় সংগীতৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ আছে বহুতকেইটা ভাবি থৈছোঁ ৰাইজৰ মাজত লাহে লাহে উলিয়াই দিম বহুতখিনি নিজে যি ভাবি থৈছোঁ সেইখিনি আৰু ঠিক আছে বাৰু আমি অনুষ্ঠানৰ আচলতে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ ছায়া এবাৰ অন্তিমটো গীত আমাৰ ৰাইজৰ বাবে কি শুনাবা দৰ্শকসকলক হয় মই এবাৰ বিহুসুৰীয়া গীত এটি গাবলৈ লৈছোঁ প্ৰিয়ংকা ভৰালী বাইদেউৰ আজি তোমাৰ কণ্ঠত বহুকেইটা গীতেৰে আজি আমাৰ এনি ভাৰতৰ মজিয়া আচলতে জীপাল হৈ পৰিল আৰু তোমাকো এই চেগতে আন্তৰিক অভিনন্দন জনাইছোঁ সংগীতৰ ক্ষেত্ৰখনত তুমি জিলিকি উঠা আৰু লগতে আমাৰ বাদ্যযন্ত্ৰত সংগত কৰা আটাইকেইগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ইমান ব্যস্ততাৰ মাজতো এই সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈ অধিক এনেধৰণৰ অনুষ্ঠানৰ বাবে চাই থাকিব এনি ভাৰত 24
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে